আসাম পুলিচ ABB কনষ্টেবলত হয়তো সকলোৱে ফিজিকেল টেষ্ট দিলে বা ফিজিকেলত এটা ভাল নম্বৰ বেয়া নম্বৰ পাই থৈছে যদি পৰীক্ষাত নাম আহে পৰীক্ষা দিব যদি পৰীক্ষা দিও যদি সিলেকশন নহয় তেতিয়া কি কৰিব সেয়ে ফৰেষ্ট আহি আছে এতিয়াৰ পৰা সাজু হোৱা ভালকে প্ৰেক্টিস কৰা লৰাসকলৰ কাৰণে 3200 মিটাৰ দিব 14 মিনিট সময় আৰু লগতে ছোৱালীসকলৰ কাৰণে 1600 মিটাৰ দিব 8.5 মিনিট লগতে লৰাসকলৰ লং জাম্প 16.5 ফুট আৰু ছোৱালীসকলৰ লং জাম্প 12.5 ফুট যেহেতু ফৰেষ্ট ফিজিকেল 3200 মিটাৰ লৰাসকলৰ 16 পাক দিয়ে মানে 200 মিটাৰ টেকতে দিয়ে আৰু আমাৰ যোৱাবাও যি ফৰেষ্ট মানে ফিজিকেল টেষ্ট হৈছিলে তো 200 মিটাৰ টেকে আছিলে 3200 মিটাৰ 16 পাক আৰু 1600 মিটাৰ 8 পাক হয় ছোৱালীসকলৰ সেয়ে 200 মিটাৰ টেকতে প্ৰেক্টিস কৰিব চেষ্টা কৰা যোনসকলৰ NCC A B C সাৰ্টিফিকেট থাকে তেওঁলোকে হয়তো 2 3 নম্বৰ 5 নম্বৰ প্লাস হৈ যায় লাষ্টলৈ মাৰ্কটো প্লাস হৈ যায় তেওঁলোকৰ খুব এটা সুযোগ হৈ থাকে চাকৰিটো পাবলৈ ফিজিকেল এক্সাম দি কষ্ট কৰি যদি 26 কিলোমিটাৰ খোজ কাঢ়াত যদি সিলেকশন নহয় তেওঁলোকৰ বাবেটো নমস্কাৰ গুড মৰ্নিং মই পলাশ আপোনালোকে চাইছে পলাশ আসাম এটা বহুত বেছি ভাল খবৰ লৈ আছো যোনসকলে ফৰেষ্টৰ কাৰণে ৱেট কৰি আছে তেওঁলোকৰ বাবে বিগ আপডেট হয় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা এই কাৰণে যেতিয়া মই এই ধৰণৰ খবৰ বাতৰি মই দি থাকিম মোৰ চেনেলৰ যোগেদি সেয়ে আপডেটবোৰ পাই থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু এতিয়া প্ৰথমে আইছো ফৰেষ্টৰ যেহেতু আমাৰ চেঞ্চৰে কৈছে ফেব্ৰুৱাৰী মাহতে নিউ ৰিক্ৰুটমেন্ট আহিব নিউ ভেকেন্সি আহিব সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু ফেব্ৰুৱাৰীত এপ্লাই নহবগৈ কেতিয়া এপ্লাই হ'ব মই তাৰে অকমান তথ্য দিম ফৰেষ্টৰ হ'বলৈ আমাৰ কি কি কোৱালিফিকেশন লাগিব বা কেনেকুৱা প্ৰসেস য'ত ৰানিং লং জাম্প সিন আপ আছে নেকি বা মেডিকেল অকমান তাৰে অকমান দিম লৰা ছোৱালীৰ কাৰণে আৰু লগতে আৰম্ভ কৰো ভিডিওটো ইয়াৰ পৰাই আৰু লগতে আসাম ফৰেষ্টৰ নিউ ৰিক্ৰুটমেন্ট আহিব অতি কম দিনৰ ভিতৰতে তোমালোকে হয়তো গম পাইছা যোৱাবাৰ যি আসাম ফৰেষ্টৰ মানে ৰিক্ৰুটমেন্টটো 3 মাহতে শেষ কৰিলে চৰকাৰে কাৰণ 3 মাহতে এপ্লাই হৈ ফিজিকেল দি এক্সাম হৈ যেটো 26 কিলোমিটাৰ খোজ কাঢ়া অল মানে মেৰিট লিষ্টত 3 মাহতে শেষ কৰিলে ফৰেষ্টৰ সেই কাৰণে এতিয়াৰ পৰা তোমালোকে প্ৰেক্টিস কৰা এটা ভাল নম্বৰ পোৱা ফৰেষ্টৰ আৰু লগতে যেটো এক্সামও আছে সেইহে পঢ়াটো স্টাৰ্ট কৰি দিয়া আৰু লগতে ফৰেষ্টৰ এই দিনৰ ভিতৰতে আহিব আৰু এতিয়া কম ফৰেষ্টৰ হ'বলৈ কি আমাক মানে কিমান পঢ়া হ'ব লাগিব যেহেতু যোনসকলে জানে তেওঁলোকক কোৱা নাই যোনসকলে মানে নতুনকৈ এপ্লাই কৰিব তেওঁলোকৰ বাবে বিশেষকৈ আপডেটটো আৰু প্ৰথমে আইছো ক্লাছ 10 পাস কৰিলে যোনসকলে ফৰেষ্টৰ FPF কনষ্টেবল যোনটো আমাৰ স্পেশাল মানে বেটেলিয়ন য'ত FPF ৰ তাত এপ্লাই কৰিব পাৰিব ক্লাছ 10 মানে মেট্ৰিক পাস আৰু লগতে হাই সেকেন্ডাৰী পাস হলে তেওঁলোকে ফৰেষ্ট গাৰ্ডত য'ত 1 স্টাৰ থাকিব ফৰেষ্ট গাৰ্ড আৰু লগতে SI সকলৰ গ্ৰেজুৱেট লাগে গম পাইছা SI সকলৰ এক্সাম প্ৰথমে হয় তাৰ পিছত তেওঁলোকৰ ফিজিকেল টেষ্ট হয় আৰু কিন্তু আমাৰ কনষ্টেবল FPF আৰু লগতে ফৰেষ্ট গাৰ্ডৰ ফিজিকেলটো প্ৰথম হয় তাৰ পিছত এক্সাম হ'ব তাৰ পিছত আকৌ যোনটো ফৰেষ্ট গাৰ্ডৰ আৰু SI সকলৰ বাবে 26 কিলোমিটাৰ খোজ কাঢ়িব লাগিব লৰা 26 কিলোমিটাৰ খোজ কাঢ়া আছে 4 ঘণ্টাত শেষ কৰিব লাগিব তাৰ কোনো ধৰণৰ মাৰ্ক নাথাকে আৰু লগতে ছোৱালীসকলে 16 কিলোমিটাৰ খোজ কাঢ়িব লাগিব 4 ঘণ্টাত SI হ'বলৈ হলে গ্ৰেজুৱেট লাগিব আৰু ফৰেষ্ট গাৰ্ড 1 স্টাৰ হ'বলৈ হলে হাই সেকেন্ডাৰী পাস আৰু FPF কনষ্টেবল হ'বলৈ ক্লাছ 10 পাস হ'লে হ'ল আৰু এটা ফিজিকেল টেষ্টত প্ৰথমে যেহেতু ফৰেষ্ট গাৰ্ড সকলৰ ৰানিং হয় 3200 মিটাৰ 14 মিনিট দিয়ে আৰু ছোৱালী 1600 মিটাৰ 8.5 মিনিট দিয়ে 1600 মিটাৰ 8.5 মিনিট আৰু লগতে লং জাম্প ছোৱালীসকলৰ 12.5 ফুট আৰু মানে লৰাসকলৰ কাৰণে 16.5 ফুট লং জাম্প তাৰপিছত এক্সাম হ'ব আৰু এক্সাম ভালকৈ যদি কোৱালিফাই হয় তেওঁলোকৰ এই খোজ কাঢ়া লগতে অৰেল ভাইভা এটা আছে সেইটো প্ৰসেস হৈ যাব আৰু এতিয়া এইটো ফৰেষ্টৰ নিউ ভেকেন্সি বৰ্তমান ফেব্ৰুৱাৰী মাহত মুক্তি পালেও এপ্লাই মাৰ্চ মাহত হ'ব মাৰ্চত এপ্লাই হ'ব সেয়ে মই আপডেটটো দিলো আৰু কোনে ৱেট কৰি আছা মাৰ্চতে তোমালোকৰ ফৰেষ্টৰ SI ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্ট FPF কনষ্টেবল তেওঁলোকৰ এপ্লাই মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব সেই কাৰণে এতিয়াৰ পৰা প্ৰেক্টিস কৰা 3 মাহৰ ভিতৰত যেহেতু যেটো যোৱা ৰিক্ৰুটমেন্টটো 3 মাহতে শেষ কৰিলে সেয়ে অতি কম দিনতে তেওঁলোকে এপ্লাই প্ৰসেস কৰে আৰু লগতে ফিজিকেলো অতি কম দিনৰ ভিতৰতে এডমিট কাৰ্ড বা তেওঁলোকক মাৰি দিয়ে সেয়ে কৈছো ডকুমেন্ট পুৰা শুদ্ধ কৰি লোৱা কাৰ ভুল আছে মানে নতুনকৈ যোনসকলে এপ্লাই কৰিম বুলি মানে চিন্তা কৰি আছে ফৰেষ্টৰ বা ফৰেষ্ট গাৰ্ড আৰু যোনসকলে গ্ৰেজুৱেট তেওঁলোকৰ SI পাব সেয়ে আপডেটটো দিলো আৰু যদি চেনেলটো প্ৰথম চাইছা সাবস্ক্ৰাইব কৰি দিবা আৰু মই নেক্সট এটা ভিডিও লৈ আহিম ধুনীয়াকৈ মই বুজাবলৈ চেষ্টা কৰিম এতিয়া মই মানে যদিও কৈছো থুলমুলকৈ কৈ থৈছো খালি প্ৰেক্টিস কৰিবৰ কাৰণে কৈছো তোমালোকৰ মাৰ্চ মাহত এপ্লাই হলে এপ্লাই 1 মাহ দিব তাৰ পিছতে তেওঁলোকক
হয়তো আৰু নেক্সট মাহত তেওঁলোকৰ ফিজিকেল টেষ্ট হৈ যাব আৰু অতি কম দিনৰ ভিতৰতে হ'বলৈ গৈ আছে সেয়েহে কৈছোঁ আৰু ভেকেঞ্চি আহিব প্ৰায় 600 মানে CM ছাৰে কম নে 600 ভেকেঞ্চি দিম বুলি কৈছে কিন্তু তাতকৈ বেছি দিব ভেকেঞ্চি সেয়েহে আপডেটটো দিলোঁ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এতিয়া আহিলোঁ আসাম ফৰেষ্টত কি মেডিকেল টেষ্ট বা কেনেকুৱা কি পৰ্যায়ত কৰে যেহেতু সকলোৱে মনত এটা ডাউট হৈ আছে মেডিকেল টেষ্টটো বেলেগ কৰে নেকি অসম পুলিচৰ বা আসাম কামাণ্ডতকৈ বেছিকৈ হাৰ্ড কৰে নেকি টান কৰে নেকি আৰু সেয়েহে মই কওঁ আসাম ফৰেষ্টৰ মানে মেডিকেলটো তোমালোকৰ হাইট ৱেট চেষ্ট এইবিলাক জুখিবই আৰু এটা কথা কওঁ আসাম ফৰেষ্টতে হাইটটো কম লাগে আমাৰ যেহেতু অসম পুলিচৰ ABUB কনষ্টেবল বা আসাম কামাণ্ডতকৈ আসাম ফৰেষ্টত হাইটটো অলপ কম লাগে আৰু লগতে মেডিকেল টেষ্ট তোমালোকৰ অসম পুলিচৰ ইণ্টাৰভিউ যদি দিছা বা যদি দিয়া নাই মই কওঁ তোমালোকৰ হাত চাব ভৰি চাব নকনি চাব লগতে চেষ্ট জোখা হ'ব হাইট জোখা হ'ব তাৰপিছত কালাৰ ভিজনখন পঢ়িব দিব আৰু এখন ABCD এলফাবেট থাকে সেইখন মাতিব দিব সেইকেইটাই হ'ল আমাৰ অসম পুলিচৰ যিদৰে মানে মেডিকেল টেষ্ট হয় আৰু আসাম ফৰেষ্টৰ একেই মেডিকেল টেষ্ট হয় ইমান টান নকৰে আৰু যদি তোমালোকৰ হাত ভৰি ঠিক আছে চকু যদি ঠিক আছে ভালকৈ যদি স্পষ্টকৈ দেখা পোৱা মানে পাছ কৰি যোৱা মেডিকেল টেষ্ট